নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল গজা, আৰু মই গজাটো কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই গজাটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে গজাটো, আৰু গজাটো কিমানখিনি সফ্ট হৈছে আজি দেখাই দিম। চাওক ভিতৰখিনি চাওক কিমানখিনি হৈছে, একদম হোটেলৰ নিচিনা হৈছে ধুনীয়াকৈ। দেখা পাইছে ভিতৰখিনি কেনেদৰে চেনি পানী ওলাইছে, কিমান ৰস দেখা পাইছে। আৰু গজাটো চোৱাৰ আৰম্ভণিতে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমতে এটা লাইক কৰি দিব। চব একদম সঁচাকৈ হোটেলৰ দৰে হৈছে। গজা বনাবৰ কাৰণে মই এই গামলাটোত 250 গ্ৰাম ময়দা ল'লোঁ, আৰু ময়দা দি আছোঁ আধা চামুচমান। সোৱাদ অনুসৰি নিমখ দি দিলোঁ, আৰু দি দিলোঁ বেকিং পাউডাৰ দি দিলোঁ 1 চামুচ। আৰু যদি বেকিং সোডা দিয়ে তে আধা চামুচ দিলেই হয়। এতিয়া গোটেইখিনি মিক্স কৰি দিলোঁ একলগত। আৰু ইয়াতে দি আছোঁ ঘি ইয়াতে 4 চামুচমান দি দিম। আপোনালোকে পাৰিলে বাটাৰো দিব পাৰে, বা সৰিয়হৰ ৰিফাইনো দিব পাৰে। আৰু ভালদৰে এইখিনি হাতেৰে মুঠিয়াই ভালদৰে মিক্স কৰি দিম। গুড়িখিনি ভালদৰে ঘি আৰু ময়দাখিনি ভালদৰে মিক্স কৰি দিলোঁ, মুঠিয়াই চব ধুনীয়াকৈ মুঠি আহে। দেখা পাইছে। আৰু এতিয়া দি আছোঁ অলপ পানী। ইয়াতে অলপকৈ পানী দি ডোটো বনাই লওঁ। আৰু গোটেইখিনি পানী একেবাৰে নিদিওঁ, যিহেতু ডোটো ৰুটিৰ নিচিনা নবনাওঁ, ৰুটিতকৈ অলপকৈ ডাঠ বনাম। ডোটো বনাই ল'লোঁ, আৰু ডোটো দেখাই পাইছে বহুতখিনি একদম বনোৱা নাই, বহুতখিনি হাৰ্ডকৈ বনাইছোঁ। আৰু এতিয়া ডোটো 15 মিনিটৰ কাৰণে ৰেষ্ট ৰাখি দিম। এইফালে গেছত এটা কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি আছোঁ এই কাপৰ জোখমতে 1 কাপ চেনি। ইয়াতে 250 গ্ৰাম চেনি আছে এই কাপটো। ইয়াতে দি দিলোঁ এই কাপেৰে 1 কাপ পানী। এইফালে চেনি পানীখিনি গৰম হৈ আছে, আৰু চামুচেৰে অলপ লৰাই দিলোঁ। আৰু দি আছোঁ অলপখিনি এলাচি গুড়ি দিলে এটা ভাল চেণ্ট আহে। একবাৰে অলপকৈ দিলোঁ। এইটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে, বা গোটা এলাচিও দিব পাৰে। চেনি পানীটো হৈ গ'ল, এতিয়া নমাই দিম। দেখাই পাইছে ডাঙৰ ফুট লৈছে, আৰু চেনি পানীটো আগতকৈ বহুতখিনি কম হৈছে। এতিয়া এটা ডাঙৰ বাটিত ঢালি ল'ম। কিমানখিনি গৰম হৈছে ঠাণ্ডা হ'লে আৰু গৰম হৈ যাব। চেনি পানীখিনি এই বাটিটোত ঢালি ল'লোঁ, আৰু এতিয়া ঢাকি দি আছোঁ। ঢাকি থৈ দিলোঁ। আহিলোঁ 15 মিনিট পিছত। ডোটো এতিয়া আৰু এবাৰ ভালদৰে মাৰি ল'ম। এনেদৰে অলপ চেপেটা কৰি দি আছোঁ। ডোটো হাতেৰে এনেদৰে অলপ চেপি অলপ দীঘল কৰি দিলোঁ, চেপেটা কৰি। আৰু এতিয়া এই ডোটোকে সমানকৈ 4টা ভাগ কৰি ল'ম। এতিয়া এই পিচকেইটা এনেদৰে ধুনীয়াকৈ সমানকৈ বহাই দিম। বহাই দিলোঁ, আৰু হাতেৰে এই চাইডকেইটা এনেদৰে অলপ জইন দি দিলোঁ। এনেদৰে চেপি জইন দি আছোঁ চাইডকেইটা, নহ'লে চাইডকেইটা জইন দিলে আৰু ফাটি নাযায়। এতিয়া আৰু অলপ এনেদৰে চেপি দি আছোঁ।
আৰু অলপ বেলনা দি অলপ বেলি দিম লাহে লাহে। আকৌ এইটো 4টা ভাগত ভাগ কৰি দি আছোঁ। এনেদৰে 4-5 বাৰমান কৰি ল'ম। আকৌ সেম তেনেদৰে বহাই দি আছোঁ। বহাই দি আকৌ এনেদৰে চাইডে দি আকৌ এনেদৰে চেপি চেপি চাইডখিনি লগাই দি আছোঁ। আকৌ কৰি লওঁ এনেদৰে। এতিয়া ডোটোক এনেদৰে অলপ দীঘলকৈ বেলি দিলোঁ। আৰু মাজতে এনেদৰে সমানকৈ কাটি দিম। এতিয়া ডোটো ফাইনেলি বেলি দিম। চব ভিতৰখিনি চব কিমান ধুনীয়া হৈছে। সমানে সমানেকৈ বহাই দিলোঁ। বহাই দি অলপ চেপি দি আছোঁ। এতিয়া ফাইনেলি বেলি দিম। এনেদৰে দীঘলকৈ বেলি ল'লোঁ আৰু এনেকুৱা মোটাটা কৰি ৰাখিছোঁ। আৰু এতিয়া চাদৰখিনি এনেদৰে সমানকৈ কাটি দি আছোঁ। কাটি এক্সট্ৰাকৈ ৰাখি দিলোঁ এইখিনি। আৰু এনেকুৱা টাইপৰকৈ কাটিছোঁ, দেখা পাইছে। এনেদৰে গুটিখিনি এনেদৰে কাটি ল'লোঁ। আৰু ভিতৰখিনি চাওক কিমান ধুনীয়া হৈছে, দেখাই যায়। আৰু এইকেইটাক মাজতে এনেদৰে 2টা ভাগ কৰি দিলোঁ। চাওক কিমান ধুনীয়া হৈছে। আৰু ঠিক তেনেদৰে এইকেইটাকো মাজতে এনেদৰে সমানকৈ 2টা ভাগ কৰি দি আছোঁ। যিখিনি এক্সট্ৰা অলপ হেৰি আছে এইখিনি কাটি দিলোঁ। এইখিনি ঠিক তেনেদৰে বাকীকেইটা এনেদৰে কাটি ল'ম। এনেদৰে গুটিকেইটা কাটি ল'লোঁ, গজাৰ শ্বেপ দি দিলোঁ। চাওক কিমান ধুনীয়া হৈছে গুটিকেইটা। দেখা পাইছে, এইবিলাক ফুলি ফুলি আৰু ডাঙৰ হ'ব। ইফালে গেছত কেৰাহীত হেৰি দি দিলোঁ, ৰিফাইন তেল। আৰু তেল গৰম হৈ গ'ল, তেলত দি আছোঁ এটা এটাকৈ গজা এনেকৈ দি আছোঁ। দি গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখি গজাখিনি ভাজি ল'ম। গুটিকেইটা দি দিলোঁ একবাৰতে। আৰু লাহে লাহে এনেদৰে ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' টু মিডিয়ামত ৰাখিছোঁ, লাহে লাহে হৈ থাকিব। আৰু যদি বেছি হাই স্পীডত দিওঁ, ভিতৰ ফালদিটো নহ'বই, ওপৰ ফালদি অনলি খালি ৰঙা হৈ হ'ব। আৰু এই কাটা চামুচ দি এটা এটাকৈ ওলোটাই দি আছোঁ। এনেদৰে গুটিকেইটা ওলোটাই দিম। গজাকেইটা এনেদৰে ওলট পালট কৰি ভাজি লৈ আছোঁ। তাক দেখাই যায় ধুনীয়াকৈ এটা কালাৰ আহি আছে। আৰু গজাকেইটা ফুলিও ডাঙৰ ডাঙৰ হৈছে। আৰু এনেদৰে লৰাই দি আছোঁ। গজাকেইটা ভজা হৈ গ'ল প্ৰায়। চাওক ধুনীয়া এটা কালাৰ আহিছে।
দেখাই যায় আৰু কিমান ধুনীয়া আৰু কিমান ডাঙৰ হৈছে মোটা মোটা হৈছে দেখা পাইছে আৰু অলপ টাইম ৰাখি উঠাই লম ধুনীয়া কালাৰ এটা আহি গ'ল গুটিকেইটা একেবাৰেতে দি দিছোঁ যেহেতু তেল অলপ বেছিকৈ দিলোঁ আৰু এইটো তেল অলপ বেছিকৈ দিব লাগে তেলত ডুবাই ভাজিব লাগে গজাকেইটা হৈ গ'ল আৰু এতিয়া উঠাই লৈ আছোঁ গামলাটো উঠাই লৈ আছোঁ এতিয়া গজাকেইটা গৰমে গৰমে চেনি পানীত দি দিম দি অলপ লৰাই দি আছোঁ এনেদৰে বাকীকেইটা দি দিম দি এনেদৰে ওলট পালট কৰি দিম গুটিকেইটা গজা দি দিলোঁ আৰু দি এনেদৰে অলপ ওলট পালট কৰি দি আছোঁ ইয়াতে বেছি টাইম নাৰাখোঁ 2-3 মিনিট ৰাখি এনেদৰে ওলট পালট কৰি উঠাই ল'ম আকৌ এতিয়া গজাকেইটা উঠাই লৈ আছোঁ এনেদৰে চেনি পানীত অলপ ওলট পালট কৰি দিলোঁ কৰি দি উঠাই লৈ আছোঁ এতিয়া গুটিকেইটা এই প্লেটটোত উঠাই ল'ম গুটিকেইটা গজা বনোৱা হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে গজাকেইটা আৰু দেখাত কিমান লোভনীয় লাগিছে দেখাই পাইছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ